বিজনীত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান। চিৰাং জিলাৰ বিজনীস্থিত আম্বেদকাৰ প্ৰেক্ষাগৃহত আজি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ চিৰাং জিলাৰ বিজনী প্ৰখণ্ডৰ উদ্যোগত এখন বৃহৎ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানত 2025-26 বৰ্ষৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিশেষ স্থানপ্ৰাপ্ত 150 জন ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দেৱেশ উপাধ্যায়। অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় বজৰং দলৰ ৰাজ্যিক সভাপতি বিকি দাস, ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপাংকৰ নাহা, ৰাজ্যিক সহ-শিক্ষা সম্পাদিকা পূজা দত্তৰ লগতে ওজস্বনীৰ ৰাজ্যিক উপসভানেত্ৰী জয়শ্ৰী ডেকে ধৰি চিৰাং জিলা ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ কাৰ্যকৰ্তা আৰু সদস্যসকল অংশগ্ৰহণ কৰে। সম্বৰ্ধনা অনুষ্ঠানখনৰ জৰিয়তে শিক্ষাৰ্থীসকলক আগন্তুক জীৱনত অধিক সাফল্য লাভ কৰিবলৈ প্ৰেৰণাৰ বাণী প্ৰদান কৰা হয়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। आज चिरांग जिले के इस राष्ट्रीय छात्र परिषद का छात्रों का ये सत्र पूर्ण हुआ है। ऐसे छात्रों को सम्मानित करने का काम और राष्ट्र की सेवा के लिए ऐसे छात्र देश में निर्मित हों, उसके लिए राष्ट्रीय छात्र परिषद का संकल्प है कि देश में जो आने वाला भविष्य है वो छात्रों के रूप में कल भारत का निर्माण करेगा। ऐसे भारत के निर्माण करने वाली युवा शक्ति को तैयार करने का संकल्प राष्ट्रीय छात्र परिषद ने लिया है। उसी निमित्त आज ऐसे छात्रों को सम्मानित करने का ये कार्यक्रम आज आयोजित हुआ है। उसमें सभी कार्यकर्ता अपने राष्ट्रीय छात्र परिषद के और छात्र वह उपस्थित रहे जिनको इस कार्यक्रम में सम्मानित किया गया। के अंदर उच्च कोटि की शिक्षा, रोजगार युक्त शिक्षा और छात्रों को मिनिमम माने निशुल्क शिक्षा के रूप में आने वाले समय में छात्रों को जो महंगी शिक्षा नीति है और जो पाश्चात्य शिक्षा का अभी भी प्रभाव देश के अंदर है उसको समाप्त करते हुए पूरे देश में एक शिक्षा नीति लागू हो, सभी को समान रूप से सभी स्तर पर एक सी शिक्षा प्राप्त करने का अधिकार मिले, इसकी मांग राष्ट्रीय छात्र परिषद वह इस सरकार से करती है कि सारे देश में एक शिक्षा नीति लागू हो, सभी को समान अधिकार, रोजगार युक्त शिक्षा और गुणवत्ता रूप शिक्षा भारतीय सनातन परंपरा के आधार पर अपने वेद, अपने शास्त्र, इन सब का ज्ञान आने वाली पीढ़ी को शिक्षा के माध्यम से प्राप्त हो, ये राष्ट्रीय छात्र परिषद की मांग है। আজি আমাৰ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ চিৰাং জিলাৰ অন্তৰ্গত বিজনী প্ৰখণ্ডৰ উদ্যোগত আজি এক অভিনন্দন অনুষ্ঠান আমি আয়োজন কৰোঁ আৰু ইয়াতে আমাৰ মুঠ 150+ ষ্টুডেণ্টক আমি ইয়াতে সম্বৰ্ধনা আমি জ্ঞাপন কৰিছোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিজনী অঞ্চলৰ বাবে কৃতিত্ব কঢ়িয়াই আনিছে, যি কৃতিত্ব লাভ কৰিছে, আমাৰ যি এক বিজনী অঞ্চলে সুনাম কঢ়িয়াই আনিছে, সেইসকল ছাত্ৰৰ কাৰণে আজি আমি ইয়াতে এক অভিনন্দন অনুষ্ঠান আমি ইয়াতে আয়োজন কৰিছিলোঁ, যাতে সেইকেইজন ষ্টুডেণ্টক যাতে আমি প্ৰেৰণা দিব পাৰোঁ। সেই প্ৰেৰণাৰ জৰিয়তে যাতে আমাৰ এই বিজনীৰ একো স্তম্ভ হিচাপে সেই প্ৰতিজন ছাত্ৰ থিয় হ'ব পাৰে, বিজনী অঞ্চলক যাতে এটা সুদূৰ ভৱিষ্যত ভাল এটা ভৱিষ্যত যাতে দিব পাৰে, তাৰ কাৰণে আমি আজিৰ এই পদক্ষেপ লোৱা হৈছে। অনাগত দিনতো ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদে এনেধৰণৰ পদক্ষেপ হাতত লৈ থাকিব। বিগত দিনতো বহুত পদক্ষেপ হাতত লৈছে। আপোনালোক সকলোৱে জানে ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদে বিভিন্ন সময়ত ছাত্ৰৰ হিতৰ কাৰণে যি পৰ্যায়লৈ যাব লাগে সেই পৰ্যায়লৈ গৈছে, যি পৰ্যায়লৈ কাম কৰিব লাগে সেই পৰ্যায়লৈ কাম কৰিছে। কোনো বাধা ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদক হেৱালি কৰিব পৰা নাই, আগন্তুক দিনতো নোৱাৰে। আমাৰ এটাই প্ৰতিজ্ঞা, আমি হিন্দু ছাত্ৰৰ কাৰণে আমি যিমান দূৰ যাব লাগে আমি যাম, এয়া আমাৰ এক উদ্দেশ্য। আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি যিকোনো পৰ্যায়লৈ আমি যাবলৈ প্ৰস্তুত। কিমানজন ছাত্ৰ আছে?
আজি মুঠ আমি 150+ ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, চাৰ্টিফিকেট আৰু আমাৰ গামোচাৰে আমি সম্বৰ্ধনা জনাইছোঁ।